তুমি এই বোৱাৰীগৰাকী ক'লৈ দিছিলা? তাই মোৰ লগত যাম থাকিম বুলি কৈছিলে, সেইকাৰণে তাই ফোন কৰিছিলে মোক। কোনে ফোন কৰিছিলে? তাই। এইগৰাকী বোৱাৰী হয় নহয়? হয়। তই ক'লৈ নিবলৈ বিচাৰিছিলা? তাই মোৰ লগত থাকিম বুলি কৈছিলে ছাৰ। ক'ত যাব বিচাৰিছিলা? তাই মোৰ লগত সদায় থাকিম বুলি কৈছিলে। প্লেনৰ টিকেট কাটিছিলা যে? তাই ক'লে বাহিৰত তাতে কাম কৰিম। কোন জেগাত কাম কৰিব যাব ওলাইছে? মুম্বাই। তাই বোৱাৰী বুলি গম পোৱা নাই? গম পাইছিলোঁ, তাই এতিয়া নাথাকোঁ বুলি কৈছিলে সেইকাৰণে। সেই বোৱাৰীগৰাকী যে তোমাৰ ওপৰত এখন এজাহাৰ দিছে দেহ বিক্ৰী কৰা ছোৱালী লৈ যোৱাৰ কথা কৈছা। সেইটো নহয় ছাৰ, তাই এতিয়া ভুল ডিচিশ্যন দিছে। কি হ'ব এতিয়া? তোমাৰ নামটো কি? মোৰ নামটো তমজিত আলি। ঘৰ ক'ত? মোহনবাৰী। এই কিমান দিন তুমি পলুৱাই নিছিলা ছোৱালী? কিমান দিন হ'লা? 20-22 দিন হ'ল। তাৰপৰা ক'ত আছিলা তোমালোকে? আছিলোঁ হেৰিত শিলচৰত আছিলোঁ, তাৰপৰা খানাপাৰা আহিলোঁ। খানাপাৰা আমাক ধৰি আনিলে। থানাইতো তোমালোকৰ লগত তোমাক বিচাৰি আছিলে? বিচাৰিছিলে। ইয়াৰ মানুহ গৈছিলে তাৰপৰা ধৰি আনিলে। এইটো ভাল পাইছিলা তুমি? তাই মোক ভাল পাইছিলে। কি বুলি কৈছে? তাই মোৰ লগত সদায় থাকিম বুলি কৈছিলে। তাইতো ল'ৰা ছোৱালী আছে? হয়। তুমি প্ৰলোভন দি কেনে নিছা? সেইবোৰ একো নাই। তোমাৰ এজাহাৰত লিখা আছে? নাই দিয়া। গুৱাহাটী প্লেনত ক'লৈ যোৱা কথা ভাবিছিলা? দিল্লীৰ পৰা মুম্বাই তাত কাম কৰিম বুলি কাম কৰি। আগে পিছে তেনেকৈ ধৰণৰ নিছা নেকি? নাই ছাৰ।